আজি প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলে লাভ কৰিব এই সুবিধা। খানাপাৰা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে আঁচনিৰ অনুদান প্ৰদান অনুষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীসকলক প্ৰদান কৰিব অনুদান। অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু পীযুষ হাজৰিকা। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। আজি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানত কামৰূপ মহানগৰ, মৰিগাঁও আৰু কামৰূপ জিলাৰ কেওটা বিধানসভা সমষ্টিৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান। আৰু প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকাকৈ সৰ্বাধিক 10 মাহলৈ মুঠ 10,000 টকা প্ৰদানৰ লক্ষ্য কৰা হৈছে। স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে মাহিলী 1250 টকাকৈ আৰু সৰ্বাধিক 10 মাহলৈ মুঠ 12,500 টকা আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2500 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 25,000 টকাৰ সুবিধা লাভ কৰিব। আগন্তুক 4 বছৰত 10 লাখ হিতাধিকাৰীক সামৰি ল'ব নিযুত মইনা আঁচনি। ছাত্ৰীসকল ইয়াত থকা আৰু গোটেই ৰাজ্যত থকা সকলো ছাত্ৰীসকল আৰু অভিভাৱকসকল আৰু আমাৰ উপস্থিত থকা আমাৰ শিক্ষকসকলক সকলোকে মোৰ পুনৰ স্বাগতম জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ গুৱাহাটীৰ মাননীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মুখ্য সচিব ডক্টৰ ৰবি কুলা ডাঙৰীয়া, সন্মানীয় মোৰ সতীৰ্থ বিধায়ক নামাংগত ঠাকুৰীয়া, দিগন্ত কলিতা আৰু মাননীয় শ্ৰীযুত বৰা ডাঙৰীয়া, আমাৰ হাউচ গেটৰ চেয়াৰমেন মাননীয় বিধায়ক শ্ৰীযুত হৰেশ কলিতা ডাঙৰীয়া, আমাৰ নতুনকৈ গঠন কৰা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ উপাধ্যক্ষ কুমাৰ বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা কামৰূপ মেট্ৰ' মৰিগাঁও জিলাৰ জিলা আয়ুক্তসকল, অসমৰ বিভিন্ন জিলাত হৈ থকা সমান্তৰালকৈ হৈ থকা অনুষ্ঠানত উপস্থিত মাননীয় মোৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল, অন্যান্য বিশিষ্ট অতিথিসকল, জিলা আয়ুক্তসকল আৰু শিক্ষা বিভাগৰ আমাৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত উপস্থিত থকা শিক্ষা বিভাগৰ বিষয়াসকল, উপস্থিত ছাত্ৰীসকল, অভিভাৱকসকল আৰু বিশিষ্ট নাগৰিকসকল, আপোনালোক সকলোকে খুব ভালৰ পৰা নমস্কাৰ জনাইছোঁ। এক বৃহৎ আঁচনি নিযুত মইনা শুভাৰম্ভ হৈছে আৰু এই মুহূৰ্তত মোৰ মানে মোৰ মনত পৰিছে, কাৰণ ময়ো এদিন ছাত্ৰ আছিলোঁ। আৰু যেতিয়া মই বিদ্যালয়ত সৰুতে ছাত্ৰ আছিলোঁ, বিদ্যালয়লৈ যাওঁতে মায়ে 4 অনা পইচা টিফিনৰ সময়ত বা বিদ্যালয় ছুটিৰ সময়ত কিবা খাবৰ কাৰণে। একাপ চাহৰ দাম আছিল 15 পইচা, এটা চিঙৰাৰ দাম আছিল 15 পইচা, 30 পইচা প্ৰয়োজন হৈছিল, মায়ে দিছিল 4 অনা, 5 পইচা কম হৈছিল, 5 পইচা দোকানীয়ে ৰেহাই দিছিল। তাৰ পৰা আহি মই যেতিয়া মেডিকেল কলেজত নামভৰ্তি কৰোঁ, দেউতাই মোক মাহে পঠাইছিল 400 টকা, মেচ ফিজ আছিল 125 টকা। 400 টকাৰে আমি মেডিকেলত শিক্ষা আৰম্ভ কৰি শিক্ষা সমাপ্ত কৰিছোঁ। এই পইচা যে মাৰ পৰা পাইছিলোঁ, দেউতাৰ পৰা পাইছিলোঁ, সেই কথাখিনি এইকাৰণেই মনত পৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনে এখন অভিনৱ নিযুত মইনা আঁচনি আহিলে, য'ত হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 1000 টকাকৈ পাব, ডিগ্ৰীত পঢ়া ছাত্ৰীয়ে 1250 টকাকৈ আৰু
শিক্ষা বিভাগৰ হৈ মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল এয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়াৰ পৰা তেখেতে বিদ্যালয় শিক্ষাক বিশেষকৈ উৎসাহ যোগোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰাৰ কাৰণে শিক্ষাৰ কাৰণে আৰু শিক্ষা বিদ্যালয় শিক্ষাত কমোৱাৰ কাৰণে তেখেতে প্ৰথম লৈ আহিছিল আনন্দৰাম বৰুৱা বঁটা আৰু ইয়াৰ পাছত আনিছিল বাণীকান্ত কাকতি বঁটা হায়াৰ ছেকেণ্ডেৰী শিক্ষাৰ্থীৰে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 2023 চনত আমি বহুতো বিদ্যালয় এমালগেমেশ্যন কৰিছিলোঁ। মোলৈ বহুত মেছেজ আহিছে যে আমাৰ হাইস্কুলখন এমালগেমেট কৰি দিলে এতিয়া 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে, 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে। মই মেছেজবিলাক পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ এনেকুৱা কিছুমান মেছেজ আহিছে আৰু আমাৰো নীতিমতে আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতহে এখন মাধ্যমিক বিদ্যালয় ৰাখোঁ। গতিকে অহা যোৱাত 2-3 কিলোমিটাৰ ছাত্ৰ ছাত্ৰীসকলে খোজকাঢ়িবলৈ লগীয়া হয়। লগে লগে তেখেতে বিত্ত বিভাগৰ লগত আলোচনা কৰিছিল, শিক্ষা বিষয়াসকলৰ লগত আলোচনা কৰিছিল আৰু সেই মুহূৰ্ততে সিদ্ধান্ত গ্ৰহণ কৰিছিল অসমৰ ক্লাছ 9ত পঢ়ি থকা 3,69,000 ছাত্ৰ ছাত্ৰীয়ে একোখনকৈ চাইকেল লাভ কৰিব আৰু যোৱাবাৰ আমি ক্লাছ 9ত সেই চাইকেলসমূহ বিতৰণ কৰিলোঁ। এতিয়া গাঁৱত গ'লে মই ল'ৰা ছোৱালীবিলাকক সেই চাইকেল লৈ বিদ্যালয়লৈ অহা যোৱা কৰা দেখা পাওঁ। এই আঁচনিসমূহ চলি আছে। এই বছৰো আমি ক্লাছ 9ত চাইকেল প্ৰদান কৰিম আৰু তাৰ লগতে মেট্ৰিক পাছ কৰাৰ পাছৰ যিটো পৰ্যায় সেই পৰ্যায়টো ছোৱালীৰ ড্ৰপ আউট ৰেট যাতে কমি যায়, ছোৱালীবিলাকক যাতে আমি উচ্চ শিক্ষাৰ বাবে আকৰ্ষিত কৰিব পাৰোঁ তাৰ কাৰণে এই নিযুত মইনা আঁচনিখন লৈ আহিছে, যাৰ জৰিয়তে আজিৰ তাৰিখত 1,60,000 ছাত্ৰীয়ে তেওঁলোকে অসমৰ বিভিন্ন জিলাত তেওঁলোকে চেক লাভ কৰিব। সকলো ছাত্ৰীলৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাত্ৰী এতিয়া বাদ পৰি গৈছে, তেওঁলোকৰ নাম পৰ্টেলত আপলোড হোৱা নাই, তেওঁলোককো এই যাৱতীয় কামখিনি সোনকালে কৰি পেলাবলৈ মই অনুৰোধ জনাইছোঁ যাতে আমাৰ পৰৱৰ্তী কিস্তি নৱেম্বৰ মাহৰ কিস্তি যেতিয়া আমি বিতৰণ কৰিম এই নতুন হিতাধিকাৰীখিনি সংযোজিত হয়। মই আৰু এটা কথা কৈ মোৰ বক্তব্য সামৰিম। আমি উচ্চতৰ মাধ্যমিক শিক্ষাক অধিক গুৰুত্ব দিছোঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰায় 1300খন আছে আৰু 195খন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা চলি আছে। সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা নিয়মিতভাৱে আমি অনলাইন ব্যৱস্থাৰ জৰিয়তে কেৰিয়াৰ কাউন্সেলিঙৰ এটা বিশাল প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ। আমাৰ যিবিলাক বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম আছে, টেলি এডুকেশ্যন আছে, সকলোৰে কাৰণে এইটো উপলব্ধ আৰু যি ছাত্ৰৰ টেবলেট আছে, মোবাইল আছে, তাৰ জৰিয়তেও এই কেৰিয়াৰ কাউন্সেলিংখিনি উপলব্ধ। দুৰ্গা পূজাৰ পাছৰ পৰা আমি বিদ্যালয়সমূহত উপৰঞ্চি ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স আদি বিষয়ৰ শ্ৰেণী উপৰঞ্চিভাৱে অনলাইন ব্যৱস্থাৰে লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইতিমধ্যে আমাৰ 5টা টেলি এডুকেশ্যন ষ্টুডিঅ' আছে, গুৱাহাটী, ডিফু, ধেমাজি, শিলচৰ, কোকৰাঝাৰ। এই 5টা ষ্টুডিঅ'ৰ পৰা লাইভ ক্লাছ আমি যাতে প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত উপলব্ধ কৰাব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ। গতিকে ফিজিকেল ক্লাছত বিদ্যালয় শিক্ষকে যিখিনি পাঠদান কৰিব সেই পাঠদানৰ উপৰি অনলাইন প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী স্কুলত অনলাইন ক্লাছ আমি দুৰ্গা পূজাৰ পাছৰ পৰা উপলব্ধ কৰা সকলোকে মনোযোগেৰে তাত নিষ্ঠাৰে এই শ্ৰেণীসমূহতো উপস্থিত থাকিবৰ কাৰণে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পুনৰবাৰ নিযুত মইনা আঁচনিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু সকলো ছাত্ৰী আৰু পিতৃ মাতৃক অভিনন্দন জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহোদয়। সৰ্বপ্ৰথমে এতিয়া আমি আজিৰ আলোচনাৰ মূল উপলক্ষলৈ আগবাঢ়িবলৈ লৈছোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত আজি চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, BA, PhD আৰু BCom ফাৰ্ষ্ট ইয়েৰ
আৰু MA MSc MPhil আৰু BEd ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰীসকলক আৰ্থিক অনুদানৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। আজিৰ এই মঞ্চত কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ 5গৰাকী ছাত্ৰীক চেক প্ৰদান কৰা হ'ব। আন জিলাৰ ছাত্ৰীসকলকো বিধানসভা সমষ্টি অনুযায়ী আয়োজন কৰা অনুষ্ঠানত আজি চেক প্ৰদান কৰা হ'ব। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই চেকদান কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে মই কামৰূপ মহানগৰ জিলাৰ TC HS প্ৰথম বৰ্ষৰ পল্লৱী ব্ৰহ্মক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ মৰিগাঁও মহাবিদ্যালয়ৰ HS প্ৰথম বৰ্ষৰ অংকিতা ব্ৰহ্মক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলাৰ শৰাইঘাট মহাবিদ্যালয়ৰ চাংচাৰী স্নাতক প্ৰথম বৰ্ষৰ নিৰ্মলা বড়োক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ মায়া সাংস্কৃতিক মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ভাগ্যশ্ৰী দেৱীক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং গাইড মিডিয়াম BA প্ৰথম বৰ্ষৰ মুস্ফিহা শইকীয়াক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে আশা কৰিলে তেওঁলোকক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহোদয়। আমাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান পৰ্ব ইমানতে অন্ত পৰিল। এতিয়া আজি অনুষ্ঠান মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। খবৰ কেনেকুৱা চবৰে? কিমান ভাল? আহোঁতে কষ্ট হৈছে নেকি? নাই হোৱা না? আচ্ছা, কাৰোবাৰ কষ্ট হৈছে নেকি? চবেই নাই হোৱা বুলি কোৱা নাই। কাৰ কাৰ কষ্ট হৈছে? কষ্ট হৈছে নে হোৱা নাই? হোৱা নাই। ঠিক আছে। মৰিগাঁৱৰ পৰা কোনে কোনে আহিছে? মৰিগাঁও আগতে আহিছে, ভাল চিটত বহিছে, হয়নে? আমাৰ কামৰূপ জিলাৰ পৰা কোনে কোনে আহিছে? আৰু আমাৰ কামৰূপ মহানগৰ জিলা গুৱাহাটী ডিমৰীয়া কোনে কোনে আহিছে? এইফালে গোটেইখিনি। ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, অসম উচ্চ বিদ্যালয় শিক্ষা সংসদৰ উপাধ্যক্ষ ৰূপক গোহাঁই বৰুৱা ডাঙৰীয়া, উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰীসকল, আজি গুৱাহাটীত আমি যেনেকৈ ইয়াতে মৰিগাঁও, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীসকল সমবেত হৈছোঁ,
তেনেকে গোটেই অসমতে প্ৰতিটো বিধানসভা সমষ্টিতে আজি একোখনকৈ সভা অনুষ্ঠিত হৈছে। সেই সভাত আমাৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল বা আন অভ্যাগত অতিথিসকলে এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ পৰা হৈ থকা এই অনুষ্ঠান তেওঁলোকে ভিডিঅ' লিংকেৰে চাই আছে। মই ইয়াৰ পৰাই অসমৰ চুকে কোণে আজি বিভিন্ন অনুষ্ঠানত সমবেত সকলো শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। তাৰ পিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি চেষ্টা কৰিছিলোঁ যে কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আমি এটা সমীক্ষা চলাইছিলোঁ আৰু তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 2 লাখ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব। ইয়াৰ পিছত আমি আৰু এটা বিশেষ বস্তু চাইছিলোঁ বা বিশেষ বিন্দু আমি চাইছিলোঁ যে দ্বিতীয় আৰু তৃতীয় বৰ্ষত কিমান ছাত্ৰ ছাত্ৰী পঢ়ে। আমি যোৱা বছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা উদাহৰণ চাইছিলোঁ। স্নাতকোত্তৰ প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নাম লগায় তাৰ 30% ছাত্ৰ ছাত্ৰী স্নাতকোত্তৰ দ্বিতীয় বৰ্ষ তেওঁলোকে নপঢ়ে আৰু তেওঁলোকে বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি যায়। তেনেকৈ উচ্চতৰ মাধ্যমিকতো প্ৰথম বৰ্ষত নাম লগোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বৰ্ষত নপঢ়ে আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ নপঢ়ে। আজি যদি আমি অসমত চাওঁ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লগাইছে, সি উচ্চতৰ মাধ্যমিকে হওক, স্নাতকে হওক, স্নাতকোত্তৰে হওক। কিন্তু যেতিয়া আমি ফাইনেল ইয়াৰত পৰীক্ষা কিমান ছাত্ৰীয়ে দিলে বুলি 3 বছৰ পিছত আমি খবৰ ল'ম, প্ৰায় 30% ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা